মই প্ৰথমে শ্ৰমিক ৰাইজৰ হৈ পেলাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীক অন্তৰকণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ হিত চিন্তা আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীক সমানভাৱে আগুৱাই লৈ যোৱাৰ যিটো প্ৰয়াস, তাৰ বাবে আচলতে আজি এনেধৰণৰ অসম্ভৱ কামবিলাকো সম্ভৱপৰ হৈছে। আপোনালোকে জানে যে আজি আমি দুটাকৈ জগন্নাথ প্ৰভুৰ বিবাহ ভৱন আমি আজি শুভ উদ্বোধন কৰিলোঁ। ইয়াৰ মূল লক্ষ্য হৈছে যে যাতে আমাৰ যিখিনি দুখীয়া লোক আমাৰ লাইনৰ মাজত আছে, তেওঁলোকে বিয়া বাৰু কৰিবলৈ হ'লে পেণ্ডেল আদি বনাবৰ কাৰণে যথেষ্ট টকা পইচা খৰচা কৰিবলগীয়া হয়, 1.5 লাখ 2 লাখ টকা। কিন্তু এই ভৱনটো সেই লক্ষ্য লৈ পেলাই আমি বনাইছোঁ যাতে ইয়াতে 500ৰো অধিক মানুহে সুন্দৰভাৱে ইয়াতে তেওঁলোকৰ বিবাহ কাৰ্য সম্পন্ন কৰিব পাৰিব। তাৰ লগতে দুটাকৈ স্কিল চেণ্টাৰৰ ব্যৱস্থা ইয়াতে আছে, যি স্কিল চেণ্টাৰৰ জৰিয়তে বিভিন্ন ধৰণৰ কাৰিকৰী শিক্ষা ইয়াতে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে গ্ৰহণ কৰিব পাৰিব, যেনেকৈ কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী, আমাৰ পাইপ মিস্ত্ৰী, কাটিং নিটিং, বিউটি পাৰ্লাৰ আদি, ইলেক্ট্ৰিচিয়ান আদি কৰি পেলাই এনেধৰণৰ ট্ৰেইনিঙৰ ব্যৱস্থাও আমি পিছে পৰি ইয়াতে সকলোবিলাক ব্যৱস্থা আমি কৰিম। তাৰ লগতে ইয়াতে যিহেতু বিবাহ কাৰ্য সম্পন্ন হ'ব, তাৰ লগতে বিভিন্ন ধৰণৰ কৰ্মশালাবিলাক ইয়াতে আয়োজন কৰিব পাৰিব। মহিলা সচেতনতা আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত কিদৰে তেওঁলোকে আগবাঢ়িব বা বিভিন্ন কুব্যাধিবিলাক আমাৰ সমাজৰ পৰা কেনেকৈ ধৰণৰ নাইকিয়া কৰিব পৰা যাব ইত্যাদি ইত্যাদি বিষয়বিলাকত এওঁলোকে সুন্দৰভাৱে ইয়াতে মানে কৰ্মশালাৰ জৰিয়তে মানুহখিনিক সচেতনতা বৃদ্ধি কৰিবৰ কাৰণে সক্ষম হ'ব। মই আজি অসম চাইণ্টিষ্ট ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ কৰি পেলাই আদি কৰি যিবিলাক সামাজিক অনুষ্ঠান আছে সকলোকে আচলতে মই আজি এই ভৱনটো আগবঢ়াই থৈ গৈছোঁ, যাতে এওঁলোকে আমাৰ সমাজ নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো এই ভৱনটোক সুন্দৰভাৱে তেওঁলোকে ব্যৱহাৰ কৰি পেলাই আমাৰ এটা সুন্দৰ পৰিৱেশ দিব পাৰে। তাৰ লগতে আপোনালোকে জানে যে এখন চাহ বাগিচা বুলি ক'লে কেইবাটাও লাইন থাকে, তো গতিকে এয়া এটা হ'ল সমন্বয়ৰ ক্ষেত্ৰ হ'ব, যিহেতু বিভিন্ন লাইনৰ মানুহবিলাকে ইয়াতে একত্ৰিত হ'ব, বিভিন্ন বিষয়বিলাক তেওঁলোকে একেলগতে আলোচনা কৰিব। তো গতিকে নিশ্চিতভাৱে মই আশা কৰিছোঁ এটা সমন্বয়ৰ এনাৰ্জিৰ দ্বাৰা নিশ্চয় এইখন ভৱনে নীৰৱভাৱে তেওঁ দায়িত্ব পালন কৰি পেলাই আমাৰ সমন্বয়ৰ এনাৰ্জিৰ দ্বাৰা শক্তিশালী কৰি তুলিব।